নলবাৰী জিলাৰ পূব নলবাৰী প্ৰাথমিক সন্মিলনৰ অন্তৰ্গত পূব পশ্চিম আৰু দক্ষিণ নতুন দেশৰ প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ উদ্যোগত জিলাখনৰ কাছিমপুৰত নলবাৰী জিলা প্ৰাথমিক শিক্ষক সন্মিলনৰ 44 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰাতিপুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ, সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰাৰ লগতে মুকলি আৰু প্ৰতিনিধি সভা অনুষ্ঠিত হয়। অনুষ্ঠানটোত উপস্থিত থাকে অসম কৃষি বিপণন পৰিষদৰ অধ্যক্ষ মনোজ বৰুৱা আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্থাৰ প্ৰধান সম্পাদক ৰাতুল গোস্বামী, নলবাৰী জিলা মধ্য ইংৰাজী শিক্ষক সন্থাৰ সম্পাদক দুলাল দেৱনাথ উপস্থিত থাকে। সভাখনত আদৰে আদৰণি সমিতিৰ সম্পাদক ধ্ৰুৱজ্যোতি মেধিয়ে লগতে সভাখনত সভাপতিত্ব কৰে নলবাৰী জিলা প্ৰাথমিক শিক্ষক সন্মিলনৰ সভাপতি অক্ষয় বৰ্মনে। সভাখনত শিক্ষকসকলৰ সকলো ধৰণৰ সমস্যাৰ লগতে শিক্ষা হেতু এপৰ সমস্যাৰ ওপৰত আলোচনা কৰা হয়। আজি দ্বিবাৰ্ষিক অধিৱেশন, এই অধিৱেশনত আমি অংশগ্ৰহণ কৰিলোঁ আৰু এই অংশগ্ৰহণৰ জৰিয়তে ৰাজ্যখনৰ শৈক্ষিক ব্যৱস্থাটো কেনেধৰণৰ উন্নয়ন কৰাত শিক্ষকসকলৰ কেনে দায়িত্ববোধ কৰ্তব্যবোধ সন্দৰ্ভত আমি ইয়াত পৰ্যালোচনা কৰিছোঁ আৰু আমি অনাগত দিনত কেনেধৰণে শিক্ষক শিক্ষয়িত্ৰীসকলে ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাক আগবঢ়াই নিম এই সম্পৰ্কত আমি ইয়াত পৰ্যালোচনা কৰিম। ইয়াৰ লগে লগে আমি এই অধিৱেশনস্থলীৰ পৰা ৰাজ্য চৰকাৰক দাবী জনাইছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ যি বৃত্তি পৰীক্ষা আজি বিগত 3 বছৰ ধৰি অনুষ্ঠিত কৰা নাই, এই বৃত্তি পৰীক্ষাটো ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিব লাগে। দ্বিতীয়তে ছাত্ৰ ছাত্ৰীসকলৰ অভ্যাসন আৰু মূল্যায়ন বহি এই মুহূৰ্তলৈকে পোৱা নাই, এইখিনি অতি সোনকালে দিয়াৰ ব্যৱস্থা কৰিব লাগে। তাৰোপৰি বিভিন্ন বিদ্যালয়ত পাঠ্যপুথি এতিয়াও যোগান দিব পৰা নাই, এই পাঠ্যপুথিখিনি যোগান দিয়াৰ কাৰণে আমি ৰাজ্য চৰকাৰক অনুৰোধ জনাইছোঁ। তাৰোপৰি সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীৰ কাৰণে নিৰ্মাণ কৰা যি পাঠ্যপুথি তাত যথেষ্ট বিভ্ৰাট আছে, ভুল আছে। এই ভুলবোৰ সংশোধন কৰাৰ কাৰণে SCRTয়ে অতি তাৎপৰ্যকৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। বহুত বানান ভুল আছে, বহুত গণিতৰ বিষয় ভুল আছে, এই ভুলবোৰৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ অপকাৰ হ'ব, এইখিনি সংশোধন কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। সমান্তৰালকৈ আমি শিক্ষকসকলৰ কাৰণে এই কথাখিনি আমি ইয়াত পৰ্যালোচনা কৰিছোঁ যে অহা 2 আগষ্টৰ ভিতৰত যদি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ সিদ্ধান্ত যি গ্ৰহণ কৰিছিল ৰাজ্য চৰকাৰে তাৰ আদেশ প্ৰকাশ নকৰে, তেনেহ'লে পুনৰাই আমি সংগ্ৰাম কৰিবলৈ বাধ্য হ'ম। তো ৰাজ্য চৰকাৰৰ কেবিনেটত আমি দেখিছোঁ যে শিক্ষকসকলৰ যিটো মৰ্যাদা দিব লাগিছিল সেইটো নহয়, বৰঞ্চ কিছু আৰ্থিক সকাহ দিয়াৰ এটা প্ৰয়াস কৰা ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে। প্ৰশ্নটো তাতে নহয়, বিষয়টো হ'ল এই শিক্ষকসকলৰ হাতত থকা নিযুক্তি পত্ৰখন শিক্ষকসকলে নিজে লোৱা নাছিল, শিক্ষকসকলক বিভাগে দিছিল। বিভাগীয় এটা ভুলৰ কাৰণে যিসকল শিক্ষকৰ ওপৰত এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, ৰাজ্য চৰকাৰক আমি আহ্বান জনাইছোঁ পুনৰ বিবেচনা কৰক আৰু শিক্ষকসকলক শিক্ষক হিচাপে মৰ্যাদা প্ৰদান কৰক। শিক্ষকসকলে এনেধৰণৰ কথা কেতিয়াও বিচৰা নাই বা এনেকুৱা কথা বিচাৰি কেতিয়াও ৰাজ্য চৰকাৰক অনুৰোধো কৰা নাই। গতিকে ৰাজ্য চৰকাৰে নিজা নিজে সিদ্ধান্ত লৈ শিক্ষকসকলৰ যিটো মৰ্যাদা, যিটো বয়স তেওঁলোকৰ গুচি গ'ল, সেইখিনিৰ মূল্য কেনেকৈ দিব। গতিকে যিসকল বিভাগীয় বিষয়াই এই নিযুক্তি পত্ৰ দিছিল তেখেতসকলৰ ওপৰত কিবা ব্যৱস্থা গ্ৰহণ কৰি থাকক, কিন্তু শিক্ষকসকলক শিক্ষকৰ মৰ্যাদা প্ৰদান কৰক, এয়া আমাৰ দাবী। নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট, নিউজ 24 অসম।